নমস্কাৰ, বৰ্ণমালালৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ইংলিছ গ্ৰামাৰৰ এটি খুবেই গুৰুত্বপূৰ্ণ টপিক, আৰু সেইটো হৈছে টেন্স। আমি সকলোৱে জানো যে টেন্সৰ কুৱেশ্যনছ সকলো ধৰণৰ এক্সামতে দিয়া হয়, আৰু ইংলিছ গ্ৰামাৰত সাধাৰণতে টেন্সৰ যিখিনি কুৱেশ্যনছ থাকে সেইখিনি যদিহে আমি ক্লিয়াৰ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি বেলেগ ধৰণৰ আন টপিকসমূহৰ কুৱেশ্যনছ কৰাও সহজ হৈ পৰে, যিহেতু মেইন আমাৰ কুৱেশ্যনছসমূহ, আমাৰ যিটো মেইন বস্তু সেইটোৱে হৈছে টেন্স ইংলিছৰ। সেইকাৰণে আমি টেন্সৰ কনচেপ্টসমূহ ক্লিয়াৰ কৰাটো খুবেই জৰুৰী। এই ভিডিঅ'টিত মই টেন্সৰ বিষয়ে কনচেপ্ট দিয়াৰ উপৰিও তাৰ লগে লগে কিছুমান কুৱেশ্যনছ আলোচনা কৰিছোঁ, যাতে আমাৰ বিষয়টি ভালদৰে বুজাত সহায় হৈ পৰে। আৰু লগতে বৰ্ণমালা চেনেলটি যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু লগতে এই ভিডিঅ'টি যদিহে ভাল লাগে, তেতিয়াহ'লে আপোনালোকে লাইক এটা মাৰি দিব। আমি সকলোৱে জানো যে টেন্স তিনি প্ৰকাৰৰ আছে: প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। তাৰে প্ৰেজেণ্ট টেন্স আৰু যিটো পাষ্ট টেন্স আছে, সেই দুটা বেছি ইম্পৰ্টেণ্ট বুলি ক'ব পাৰি, যিহেতু সেই দুটাৰ ওপৰত কুৱেশ্যনছ বেছিকৈ থাকে। আৰু আজি আমি এই ভিডিঅ'টিত চিম্পল প্ৰেজেণ্ট টেন্স এই টপিকটো আলোচনা কৰিম, যিহেতু টেন্স বিষয়টো বহুত এটা বহল বিষয়, আৰু সেইটো যদি আমি এটা ভিডিঅ'ত ছুটিকৈ দিব বিচাৰোঁ, তেনেহ'লে হয়তো বহুখিনি কনচেপ্ট ৰৈ যাব। আৰু সেইকাৰণে মই চেষ্টা কৰিছোঁ যাতে আমি বস্তুবোৰ সৰুকৈ আলোচনা কৰিব পাৰোঁ, কিন্তু যাতে কনচেপ্টবোৰ আমাৰ ক্লিয়াৰ হয়। তেনেহ'লে আমি চাওঁ যে চিম্পল প্ৰেজেণ্ট টেন্স আচলতে কি হয়, বা আমি কেতিয়া ব্যৱহাৰ কৰোঁ চিম্পল প্ৰেজেণ্ট টেন্স। When to use simple present tense or present indefinite tense. Simple present tense is used when an action simply tells about the present time without indicating whether it is completed or not. আমি চিম্পল প্ৰেজেণ্ট টেন্স অৰ প্ৰেজেণ্ট ইনডিফিনিট আমি তেতিয়া ইউজ কৰোঁ যেতিয়া এটা কাৰ্যই এইটো বুজায় যে বৰ্তমান সময়খিনিৰ কথা প্ৰকাশ কৰে, কিন্তু সেই কাৰ্যটোত এইটো গম পোৱা নাযায় যে কাৰ্যটো আচলতে চলি আছে নে কেতিয়ালৈ চলি থাকিব, সেইটোৰ বিষয়ে আমি ভালদৰে গম নাপাওঁ। সেই কাৰ্যটোৱে বৰ্তমান সময়ৰ বিষয়ে আচলতে খুব সাধাৰণভাৱেহে প্ৰকাশ কৰে, আৰু সেইকাৰণে ইয়াক কোৱা হয় চিম্পল প্ৰেজেণ্ট টেন্স। এটা এক্সাম্পল দিয়া হৈছে, I eat rice. I eat rice, মই ভাত খাওঁ। ইয়াত আমি গম পাইছোঁ যে ভাত খোৱাটো কি হৈছে, এটা বৰ্তমানৰ কথাক বুজাইছে, কিন্তু ইয়াত এইটো নহয় যে খোৱা প্ৰক্ৰিয়াটো চলি আছে নে কেতিয়ালৈকে চলিব, আমি সেইটো গম পোৱা নাই। ঠিক তেনেদৰে দে প্লে ক্ৰিকেট, সিহঁতে ক্ৰিকেট খেলে। এইটো হৈছে এটা বৰ্তমান কালৰ কথা। সিহঁতে ক্ৰিকেট খেলে, সিহঁতে ক্ৰিকেট খেলিছিলে বুলি আমি কোৱা নাই, তেতিয়া সেইটো অতীত হৈ পৰিব, বা সিহঁতে ক্ৰিকেট খেলিব বুলিও আমি কোৱা নাই, সেইটো ফিউচাৰ হ'ব, কিন্তু আমি কৈছোঁ সিহঁতে ক্ৰিকেট খেলে। আৰু এনেকুৱা ধৰণৰ চেণ্টেন্সবোৰতে আমি কি ইউজ কৰোঁ, চিম্পল প্ৰেজেণ্ট টেন্স বা প্ৰেজেণ্ট ইনডিফিনিট ইউজ কৰোঁ। ইয়াতে ইনডিফিনিট বুলি এই কাৰণে কোৱা হৈছে, কাৰণ এই কাৰ্যটোৱে কি কৰে, এটা অনিশ্চয়তাৰ কথা প্ৰকাশ কৰে। অনিশ্চিত এটা সময়টো আচলতে অনিশ্চিত হয়, যে কেতিয়ালৈকে চলিব বা চলি আছে নে নাই আমি সেইটো ভালদৰে গম নাপাওঁ, কিন্তু বস্তুটো যে সেইটো বৰ্তমানৰে হয় সেইটো আমি অকল সেইটোহে জানিব পাৰোঁ, আৰু সেইকাৰণে এইটো হৈছে চিম্পল প্ৰেজেণ্ট টেন্স অৰ প্ৰেজেণ্ট ইনডিফিনিট টেন্স। এতিয়া চিম্পল প্ৰেজেণ্ট টেন্সৰ বিষয়ে আমি যদিহে ভালদৰে জানিব খোজোঁ, তেতিয়াহ'লে আমি তিনিটা বস্তু খুবেই জৰুৰী হয়, আৰু সেইটো আমি জানিবই লাগিব। আৰু সেইকাৰণে ফৰ্মেশ্যন অফ চিম্পল প্ৰেজেণ্ট টেন্স অৰ প্ৰেজেণ্ট ইনডিফিনিট। এতিয়া আমি চিম্পল প্ৰেজেণ্ট টেন্স কেনেকৈ ফৰ্মেশ্যন কৰা হয়, বা চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য কেনেদৰে গঠন কৰা হয়, সেইটোৰ বিষয়ে আমি জানিম। ইয়াতে এটি এক্সাম্পল দিয়া হৈছে, I read a book. মই এখন কিতাপ পঢ়োঁ। ইয়াতে I হৈছে ছাবজেক্ট। এতিয়া ছাবজেক্ট মানে হ'ল যোনে কামটো কৰে, তেওঁকে ছাবজেক্ট বুলি কোৱা হয়। অসমীয়াত আমি কওঁ কৰ্তা, যিজনে কামটো কৰে সেইজনে হৈছে কৰ্তা বা ছাবজেক্ট। মই কিতাপ পঢ়োঁ, মই হৈছোঁ কৰ্তা বা মই ছাবজেক্ট। তাৰপিছত আছে ৰিড। ৰিড হৈছে ভাৰ্ব। ভাৰ্ব মানে হৈছে ক্ৰিয়া। আমি কোনটো কাম কৰিছোঁ, আমি পঢ়া কামটো কৰিছোঁ, সেইকাৰণে সেইটো হৈছে ক্ৰিয়া। ইংলিছত এইটোকে কয় ভাৰ্ব। আৰু টেন্সত আমাৰ সকলোতকৈ বেছি ইম্পৰ্টেণ্ট বস্তুটোৱে হৈছে ভাৰ্ব, যিহেতু আমি ভাৰ্বৰ ওপৰতে সকলোখিনি কাম কৰিব লাগে। তাৰপিছত আছে আ বুক। এতিয়া আ বুকটো কি হয়, এইটো হৈছে অবজেক্ট।
আমি কিহৰ ওপৰত কামটো কৰিছোঁ বা মই কি পঢ়িছোঁ বুলি যদি আমি কুৱেশ্যন কৰোঁ তেতিয়া আমাৰ অবজেক্টটো ওলাই পৰে আৰু সেইটোৱে হৈছে আমাৰ বুক এইখিনিলৈকে আপোনালোকে নিশ্চয় বুজি পাইছে ছাবজেক্ট ভাৰ্ব অবজেক্ট আৰু আমি ইংলিছত সাধাৰণতে আমি ছাবজেক্ট ভাৰ্ব অবজেক্ট এই পেটাৰ্ণটো ফ'ল' কৰোঁ আমি অসমীয়াত সাধাৰণতে আমি বেলেগকৈ ফ'ল' কৰোঁ অসমীয়া পেটাৰ্ণটো হৈছে মই কিতাপ পঢ়োঁ মই হৈছে ইয়াতে ছাবজেক্ট কিতাপ হৈছে অবজেক্ট আৰু পঢ়োঁটো হৈছে লাষ্টত ভাৰ্ব তো ইয়াতে আমি ছাবজেক্ট অবজেক্ট ভাৰ্ব অসমীয়াত সেইটো ফ'ল' কৰোঁ ইংলিছত আমি ছাবজেক্ট ভাৰ্ব অবজেক্ট SVO এইটো পেটাৰ্ণ আমি ইয়াতে ফ'ল' কৰোঁ এতিয়া আপোনালোকে নিশ্চয় বুজি পাইছে ছাবজেক্ট ভাৰ্ব অবজেক্ট আৰু এই ছাবজেক্ট ভাৰ্ব অবজেক্ট এইটো আমি আচলতে ধৰিব পাৰিলেহে আমি টেন্সত আমি কেনেকৈ ধৰণেৰে কাম কৰিব লাগে সেইটো আমি কৰিব পাৰিম নেক্সট হেৰিটোলৈ আহিছোঁ শ্লাইডখনলৈ এতিয়া ছাবজেক্ট ভাৰ্ব অবজেক্ট হৈ যোৱাৰ পিছত আমি এটা বস্তু চাব লাগিব আৰু সেইটোৱে হৈছে যে ইউজ অফ বেছ ফৰ্ম অৰ V1 অফ দি ফ'ৰ আমি ইংলিছত সাধাৰণতে ভাৰ্বসমূহৰ আমি তিনিটা ফৰ্ম দেখিবলৈ পাওঁ এটা হৈছে V1 বা বেছ ফৰ্ম যিটো কয় সেইটো হৈছে প্ৰেজেণ্ট ফৰ্ম V1 সেইটো হৈছে প্ৰেজেণ্ট ফৰ্ম যেনে ইয়াতে প্ৰেজেণ্ট ফৰ্ম ৰিডটো হৈছে প্ৰেজেণ্ট ফৰ্ম মই কিতাপ পঢ়োঁ ৰিড প্ৰেজেণ্ট ফৰ্মৰ V1 আৰু তাৰপিছত আছে V2 হৈছে পাষ্ট ফৰ্ম মই কিতাপ পঢ়িছিলোঁ বুলি ক'লে I read ইয়াতে ৰেডটো আহিব ৰেডটো হৈছে পাষ্ট ফৰ্ম সেইটোক আমি V2 বুলিও ক'ব পাৰোঁ আৰু তাৰপাছত আহিছে V3 হৈছে পাষ্ট পাৰ্টিচিপল সেইটো হৈছে I have read a book সেইটো ৰেডে হয় আচলতে প্ৰনাউন্সিয়েশ্যনটো ৰেড হয় কিন্তু ইয়াতে স্পেলিংটো প্ৰনাউন্সিয়েশ্যনটো ৰেড হয় স্পেলিংটো একে হৈ যায় আৰু সেইটো হৈছে V3 তেতিয়াহ'লে আমি পাইছোঁ V1 V2 V3 ইয়াৰে চিম্পল প্ৰেজেণ্ট টেন্সত আমি কি কৰিব লাগিব সদায় আমি বেছ ফৰ্ম বা যিটো প্ৰেজেণ্ট ফৰ্ম আছে V1 সেইটোহে আমি ব্যৱহাৰ কৰিব লাগিব আৰু সেইকাৰণে আমি ইয়াতে লিখিছোঁ I read a book মই এখন কিতাপ পঢ়োঁ আপোনালোকে নিশ্চয় বুজি পাইছে বেছ ফৰ্ম আৰু V1 কি হয় ইয়াতে মই এটা উদাহৰণ দিছোঁ মাই মাদাৰ কলছ মি এভৰি ডে ইয়াতে মাই মাদাৰ হৈছে ছাবজেক্ট কোনে ফোন কৰে মাদাৰে কৰে কলছ এইটো হৈছে ভাৰ্ব তেওঁ কি কৰে কল কৰে ফোন কৰে কাক কৰে মি হৈছে অবজেক্ট ছাবজেক্ট ভাৰ্ব অবজেক্ট আমি পাই গ'লোঁ এতিয়া ইয়াতে এই কল যিটো ইউজ কৰা হৈছে সেইটো হৈছে V1 এই ভাৰ্বটো আমি V1 ফৰ্মত ইউজ কৰিছোঁ তাৰ আমি প্ৰেজেণ্ট ফৰ্মটোহে আমি ব্যৱহাৰ কৰিছোঁ আমি যদি V2 বা V3 ইউজ কৰিলোঁহেঁতেন তেতিয়াহ'লে সেইটো কি হ'ব কল্ড হৈ গ'লহেঁতেন আৰু আমাক V2 V3 এই ফৰ্মকেইটা আমাক চিম্পল প্ৰেজেণ্ট টেন্সত নালাগে আমাক অকল প্ৰেজেণ্ট ফৰ্মটো লাগে বা বেছ ফৰ্ম যিটো হয় সেইটোৱে লাগে এইখিনিতে এটা কথা যদিহে আমি ভাৰ্বৰ V2 V3 আৰু V1 এই তিনিটা ফৰ্ম আমি মনত ৰাখিব পাৰোঁ তেতিয়াহ'লে আচলতে আমাৰ গ্ৰামাৰৰ এই টেন্সৰ যিবিলাক কুৱেশ্যনছ থাকে সেইবোৰ কৰা আমাৰ সহজ হৈ পৰে আৰু সেইকাৰণে এইখিনি জানিলে ভাল এতিয়া আমি ইয়াতে দেখিলোঁ যে ইয়াতে নতুন বস্তু এটা আহি গ'ল কলটো বাৰু ঠিকে আছে কিন্তু এছটো কিয় আহিলে এই এছটো আচলতে কি হয় ইয়াতে আমি দেখিছোঁ এছ এটা আহিছে আৰু সেই এছটো আচলতে কি হয় এছ এটা আহিছে এই এছটো আচলতে কি হয় এডিশ্যন অফ এছ অৰ ES উইথ ভাৰ্ব এতিয়া আমি অসমীয়াত জানো যে অসমীয়াত এটা বস্তু আছে সেইটো হৈছে পুৰুষ অসমীয়া ব্যাকৰণত প্ৰথম পুৰুষ দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষ আৰু ইংলিছত আমি কওঁ সেইটো ফাৰ্ষ্ট পাৰ্চন ছেকেণ্ড পাৰ্চন থাৰ্ড পাৰ্চন এতিয়া আকৌ আৰু এটা নতুন এটা আমি বস্তু এটা চাব লাগিব সেইটো হৈছে ছিংগুলাৰ নাম্বাৰ এণ্ড প্লুৰেল নাম্বাৰ অসমীয়াত যিটো কওঁ আমি এক বচন বহু বচন হ'লে এটা বহু বচন হ'লে এটাতকৈ বেছি আৰু যেতিয়া আমি চিম্পল প্ৰেজেণ্ট টেন্সত আমি বেছ ফৰ্ম ভাৰ্বটো ইউজ কৰিম তাৰ লগত আমি কি কৰিব লগা হয় এছ আৰু ES আমি যোগ দিব লগা হয় কিন্তু এই এছ আৰু ESটো আমি ক'ত যোগ দিম সেইটো আমি এতিয়া চাম ইফালে মই লিখিছোঁ পাৰ্চন আৰু ইফালে লিখা আছে ভাৰ্ব এতিয়া ফাৰ্ষ্ট পাৰ্চন হৈছে I ছিংগুলাৰ নাম্বাৰ এক বচনৰ প্ৰথম পুৰুষ হৈছে মই আৰু আমি প্লুৰেল নাম্বাৰত আমি সেইটো কি কৰি কওঁ প্লুৰেল নাম্বাৰত সেইটো হৈ গৈ উই এতিয়া আইৰ লগত আমি যেতিয়া চিম্পল প্ৰেজেণ্ট টেন্সত আমি ভাৰ্ব এটা ইউজ কৰিম সেইটো কি হ'ব সেইটো আমাৰ অকল ভাৰ্বটো যেনেকুৱা আছে তেনেকুৱাই থাকিব বেছ ফৰ্মতে থাকিব
ৰিড হৈ থাকিব আৰু তাত আমি কি কৰিব নালাগে, কোনো এছ বা ই এছ আমি যোগ কৰিব নালাগে। তাৰপিছত চাইছোঁ উইটোতো কি হ'ব, উইৰ লগতো ৰিডটো ৰিডেই থাকিব, তাতো আমি কোনো চেঞ্জ কৰিব নালাগে, তাতো আমি এছ বা ই এছ আমি যোগ দিব নালাগে। এতিয়া আইৰ লগত আমি ৰিড ব্যৱহাৰ কৰিব লাগিব, তাতে আমি এছ বা ই এছ আমি যোগ দিব নালাগে। ঠিক তেনেকৈ প্লুৰেল নাম্বাৰ উইৰ লগতো আমি ৰিডে ইউজ কৰিম, তাতো আমি এছ বা ই এছ আমি যোগ দিব নালাগে। এতিয়া আমি চাওঁ ছেকেণ্ড পাৰ্চন, দ্বিতীয় পুৰুষ তুমি, আৰু এইটো বহুবচনত হৈ গৈ তোমালোক, আৰু ইংলিছত আমি দুয়োটাতে ইউ বুলি ইউজ কৰা হয়, আৰু এই দুয়োটাতে আমি কি কৰিম, অকল বেছ ফৰ্মটোত আমি এছ বা ই এছ আমি একো যোগ কৰিব নালাগে, আমি অকল বেছ ফৰ্মটো ইউজ কৰিলে হ'ব। ৰিডটো ৰিডেই থাকিব, আমি যদি কওঁ যে ইউ কল, তেতিয়াহ'লে এই কলটো কলেই থাকিব, তাত আমি এছ ই এছ আমি যোগ কৰিব নালাগে। ছেকেণ্ড পাৰ্চন হৈ গ'ল। তাৰপাছত আছে থাৰ্ড পাৰ্চনটোত হি মানে হৈছে তেওঁ বা সি মানে তাই, এনি পাৰ্চন অৰ নেম, যদিহে আমি কোনোবা এজন ব্যক্তিৰ বিষয়ে কওঁ বা কাৰোবাৰ নাম তাতে লিখা থাকে, তেতিয়াহ'লে আমি কি কৰা হয়, সাধাৰণতে সেইটোৰ লগত আমি এছ যোগ কৰা হয়, তাতে আমি এছ বা ই এছ আমি ইউজ কৰিব লাগিব। আৰু সেইটো আমি এক্সাম্পল ইয়াতে দেখিবলৈ পাইছোঁ ওপৰত, মাই মাদাৰ কলছ, এটা কলটো কলছ হৈ গৈছে। মাই মাদাৰ আচলতে কি হয়, এজন ব্যক্তিৰ বিষয়ে কোৱা হৈছে, আৰু মাই মাদাৰ কোন হয়, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, আৰু সেইকাৰণে আমি এইটো এছ বা ই এছ আমি ইয়াতে যোগ কৰিবই লাগিব। আৰু তাৰপিছত থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰত কি আছে, ডেটোৰ লগত সাধাৰণতে আমি কি কৰোঁ, আমি কোনো এছ বা ই এছ আমি ইয়াতে যোগ কৰা নহয়, আৰু দেৰ ঠাইত যদি বেলেগ ধৰণৰ থাকে, দ্য বয়জ থাকে, দ্য গাৰ্লছ থাকে বা বেলেগ থাকে, তেতিয়াও আমি তাতে কোনো ধৰণৰ এছ ই এছ আমি যোগ কৰিব নালাগে। আৰু এইকেইটাই আছিলে যিটো মেইন ৰুলছ বা চাবলগীয়া বস্তু। ফাৰ্ষ্ট আমি ছাবজেক্ট ভাৰ্ব অবজেক্ট কোনটো জানিব লাগিব, ছেকেণ্ড আমি জানিব লাগিব বেছ ফৰ্মটো ইউজ কৰিব লাগিব, আৰু তাৰপাছত আমি কি কৰিব লাগিব, বেছ ফৰ্মৰ লগত এছ ই এছ আমি সদায় থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগতহে যোগ কৰিব লাগিব। এইখিনি কথা আচলতে মনত ৰাখিব পাৰিলে বহুখিনি আমাৰ কনচেপ্ট ক্লিয়াৰ হৈ যায়। এতিয়া আমি চাম চিম্পল প্ৰেজেণ্ট টেন্স বা প্ৰেজেণ্ট ইনডিফিনিট টেন্স সাধাৰণতে আমি কেনেকুৱা ধৰণৰ বাক্যত আমি ব্যৱহাৰ কৰোঁ। ইউনিভাৰ্চেল ট্ৰুথ, ইউনিভাৰ্চেল ট্ৰুথ মানে কি হয় বাৰু? ইউনিভাৰ্চেল ট্ৰুথ means widely accepted facts which does not change over period, circumstance and place. Facts that are accepted with no doubt. Universal truth সেইবোৰ হয় যিবোৰ আমি সকলোৱে মানি লওঁ, যিবোৰ কি হয়, যিবোৰ কথা কেতিয়াও সময়ৰ লগে লগে চেঞ্জ নহয়, পৰিৱেশৰ লগে লগে চেঞ্জ নহয়, বা ঠাইৰ লগে লগে সেইবোৰ চেঞ্জ নহয়, সদায় একে থাকে, আৰু যিবোৰ আমি কোনো সন্দেহ নোহোৱাকৈয়ে আমি মানি লওঁ, সেইবোৰে হৈছে ইউনিভাৰ্চেল ট্ৰুথ। আমি অসমীয়াত যিটো ক'ম চিৰন্তন সত্য, সেইটো সদায় সত্য, আগতেও আছিলে, এতিয়াও আছে, আগলৈকো থাকিব, সেইটোৱে হৈছে ইউনিভাৰ্চেল ট্ৰুথ। ইয়াত কিছুমান উদাহৰণ দিয়া হৈছে। নাম্বাৰ 1, দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট। দ্য ছান, ইয়াতে ছানটো হ'ব সূৰ্য, এইটো ছাবজেক্ট, ইয়াতে ৰাইজ হৈছে ভাৰ্ব, যিহেতু দ্য ছান হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, তৃতীয় পুৰুষ একবচন, আৰু সেইকাৰণে ইয়াৰ লগত আমি কি কৰিছোঁ, ৰাইজৰ লগত আমি এছ এটা যোগ কৰিছোঁ, হৈ গ'ল ৰাইজেছ, আৰু এইটো কোনফালে উদয় হয়, ইন দ্য ইষ্ট, সূৰ্যটো পূবৰ পিনে উদয় হয়। এইটো এটা চিৰন্তন সত্য এটা বাক্য, ইয়াক আমি কোনো সলাব নোৱাৰোঁ, আমি সূৰ্যটো উঠাই আনি আমি পশ্চিম ফালে উদয় হোৱা আমি কৰি দিব নোৱাৰোঁ, সেইকাৰণে এইটো ইউনিভাৰ্চেল ট্ৰুথ। নাম্বাৰ 2, হানি ইজ চুইট। হানি সদায় মিঠা হয়, মৌ মিঠা, আমি সেইটো সকলোৱে জানো। এতিয়া হানিটো হৈছে ছাবজেক্ট আৰু ইজ চুইট, ইয়াতে যিহেতু কোনো ভাৰ্ব নাই, ইয়াতে আমি কি কৰিছোঁ, ইয়াতে অকল অক্সিলাৰী ভাৰ্বটোৱে ইউজ হ'ব। ইজ হৈছে অক্সিলাৰী ভাৰ্ব, হানি ইজ চুইট।
হানি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, ইয়াৰ লগত ইজ ইউজ হ'ব প্ৰেজেণ্ট টেন্সত, আৰু হানি কি হয় মিঠা হয়। তাৰপিছত হিউমেনছ আৰ মৰ্টেল, ইয়াতে হিউমেন ছাবজেক্ট, আৰু মানুহবোৰ কি হয় মৰণশীল হয়। মানুহ মৰণশীল এইটো এটা চিৰন্তন সত্য বাক্য। হিউমেনছ প্লুৰেল নাম্বাৰ, সেইকাৰণে ইয়াতে আৰ হৈছে। নেক্সট নম্বৰ 4, এ কাউ হেজ ওৱান টেইল, গৰুৰ এডাল নেজ থাকে, আৰু সেইটো আমি জানো যে গৰুৰ সদায় এডালেই নেজ থাকে, দুডাল নেজ নাথাকে, আৰু এইটো হৈছে এটা চিৰন্তন সত্য বাক্য বা ইউনিভাৰ্চেল ট্ৰুথ। নেক্সট আকৌ চিম্পল প্ৰেজেণ্ট টেন্সটো আমি কিহত ইউজ কৰোঁ, হেবিচুৱেল একশ্যনত ব্যৱহাৰ কৰা হয়। হেবিচুৱেল একশ্যনছ মানে এনেকুৱা ধৰণৰ একশ্যনছ যিবোৰে আমাক কি কৰে, একশ্যনছ উইচ স্পীক এবাউট দ্য হেবিট অফ এ পাৰ্চন, হেবিটছ অফ এ পাৰ্চন, এনেকুৱা ধৰণৰ কিছুমান কাৰ্য যোনে আমাক কি কৰে, মানুহ এজনৰ অভ্যাসৰ বিষয়ে জানিবলৈ দিয়ে, আৰু এইবোৰে হৈছে হেবিচুৱেল একশ্যন বা অভ্যাসগত কাৰ্য। উদাহৰণ দিয়া হৈছে, আই ৱেক আপ আৰ্লি ইন দ্য মৰ্ণিং এভৰি ডে, মই সদায় ৰাতিপুৱা সোনকালে শুই উঠোঁ। ইয়াতে আই হৈছে ছাবজেক্ট, আইটো হ'ব ছাবজেক্ট, আৰু ৱেক আপ এইটো আমি ভাৰ্বৰ বেছ ফৰ্মটো ইউজ কৰিছোঁ। ইয়াতে আমি ৱেকছ আপ বা তেনেকুৱা ইউজ কৰা নাই, অকল ৱেক আপ বুলি দিছোঁ, যিহেতু এইটো ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ। আৰ্লি ইন দ্য মৰ্ণিং এভৰি ডে, এইটো হৈছে এভৰি ডে, এইটোৰ পৰা আমি গম পাইছোঁ এইটো কি হয়, এটা হেবিচুৱেল একশ্যন, সদায় কৰোঁ, মই সদায় ৰাতিপুৱা শুই উঠোঁ, হেবিচুৱেল একশ্যন। শ্বি ৱেকছ আপ আৰ্লি ইন দ্য মৰ্ণিং এভৰি ডে, ইয়াতে শ্বীটো হয় থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, সেইকাৰণে ইয়াতে ৱেকছ আপ হৈছে। ইয়াতো আছে ৱেকছ আপ আৰ্লি ইন দ্য মৰ্ণিং এভৰি ডে, সেইটো হৈছে এটা অভ্যাসগত কাৰ্য। মীৰা গ'জ টু দ্য লাইব্ৰেৰী ডেইলি, ইয়াতে মীৰা হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, এজনী ছোৱালীৰ কথা কোৱা হৈছে, আৰু সেইকাৰণে ইয়াতে গ' ভাৰ্বৰ লগত কি হৈছে গ'জ হৈ গৈছে। মীৰা হৈছে ছাবজেক্ট, গ'টো হৈছে ভাৰ্ব, তাৰ লগত আমি ES দিছোঁ, গ'জ হৈ গ'ল। দে প্লে ফুটবল ইন দ্য প্লেগ্ৰাউণ্ড এভৰি উইকেণ্ড, ডে মানে হৈছে ইয়াতে থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ, ডে সিহঁতে সদায় ফুটবল খেলে, ক'ত খেলে, কেতিয়া খেলে, সদায় খেলে, প্ৰত্যেকটো সপ্তাহৰ শেষৰ পিনে তেওঁলোকে খেলে, উইকেণ্ড, ইয়াতে সদায় নেখেলে কিন্তু প্ৰত্যেকটো সপ্তাহৰ শেষৰ ফালে তেওঁলোকে খেলে, যিহেতু তেওঁলোকে এইটো ৰিপিটেটিভলি কৰি আছে, প্ৰত্যেকটো সপ্তাহতে কৰি আছে, সেইকাৰণে এইটো কি হ'বগৈ হেবিচুৱেল একশ্যন। আৰু সেইকাৰণে ইয়াতে আমি চিম্পল প্ৰেজেণ্ট টেন্স আমি ইউজ কৰিব লাগিব, আৰু সেইকাৰণে এইটো হৈছে ডে ছাবজেক্ট, প্লে হৈছে ভাৰ্ব, ভাৰ্বটোৰ লগত আমি যিহেতু এইটো থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ, আমি এছ বা ES যোগ কৰা নাই, প্লেটো প্লে আছে, ফুটবল ইন দ্য প্লেগ্ৰাউণ্ড এভৰি উইকেণ্ড। এতিয়া আকৌ এটা আন ক্ষেত্ৰত চিম্পল প্ৰেজেণ্ট টেন্স ইউজ কৰা হয়, সেইটো হৈছে ছামথিং ডেট ইজ ট্ৰু ইন দ্য প্ৰেজেণ্ট ছিটুৱেশ্যন, যেতিয়া কোনো এটা কাৰ্য বা কথা কি হয় বৰ্তমানৰ সময়খিনিত সেইটো সত্য বুলি ধৰিব পাৰি। আমি সেইটো নাজানো যে সেইটো ভৱিষ্যতে হ'বনে নাই, কিন্তু বৰ্তমান সময়খিনিত সেইটো সঁচা হয়। একশ্যনছ ডেট আৰ ট্ৰু ইন দ্য প্ৰেজেণ্ট টাইম এণ্ড মে চেঞ্জ ইন দ্য ফিউচাৰ, যদিহে কোনো এটা কাৰ্য বৰ্তমানত সঁচা কিন্তু সেইটো হয়তো ভৱিষ্যতে চেঞ্জ হ'বও পাৰে বা নহ'বও পাৰে, সেইটোত আমি চিম্পল প্ৰেজেণ্ট টেন্স ইউজ কৰিব লগা হয়। এক্সাম্পল, দিছপুৰ ইজ দ্য কেপিটেল অফ আছাম, এতিয়া দিছপুৰ হৈছে ছাবজেক্ট, আৰু দিছপুৰ কিহৰ কেপিটেল, অসমৰ কেপিটেল। এতিয়া এই বাক্যটিত আমি চাওঁ যে দিছপুৰ আমাৰ এতিয়া কেপিটেল হৈ আছে, কিন্তু হয়তো সেইটো কি হ'ব পাৰে, ভৱিষ্যতে হয়তো আমাৰ দিছপুৰটো চেঞ্জ হ'বও পাৰে, বেলেগ কোনোবা ঠাইতো হয়তো আমাৰ কেপিটেল উঠাই লৈ যাব পাৰে, সেইটো বস্তু সেইকাৰণে কৈছে যে ছামথিং ডেট ইজ ট্ৰু ইন দ্য প্ৰেজেণ্ট বাট ইট মে চেঞ্জ ইন দ্য ফিউচাৰ। আই লিভ ইন কলকাতা, মই কলকাতাত থাকোঁ, আই টু ছাবজেক্ট, লিভ হৈছে ভাৰ্ব, আৰু মই ক'ত থাকোঁ, কলকাতাত থাকোঁ, মই বৰ্তমান সময়ত কলকাতাত আছোঁ, হয়তো পিছত হয়তো কেতিয়াবা চেঞ্জ হ'বও পাৰে বা নহ'বও পাৰে, সেইকাৰণে এইটো আমি সদায় লিখিব লাগিব চিম্পল প্ৰেজেণ্ট টেন্সত। তাৰপিছত আহি গ'ল হি ইজ আ ষ্টুডেণ্ট, তেওঁ এজন ছাত্ৰ। এতিয়া তেওঁ এজন ছাত্ৰ বুলি কওঁতে তেওঁতো সদায় ছাত্ৰ হৈ নাথাকে, তেওঁতো সদায় ছাত্ৰৰ পৰা তেওঁ এদিন নহয় এদিনটো তেওঁ
যেতিয়া পঢ়া শুনা শেষ হ'ব তেতিয়া আৰু তেওঁ ছাত্ৰ হৈ নাথাকে সেইকাৰণে এইটো কি হ'ব পাৰে ফিউচাৰ সেইটো চেঞ্জ হ'ব পাৰে আৰু সেইকাৰণে আমি কি কৰিব লাগিব ইয়াতে চিম্পল প্ৰেজেণ্ট টেন্স আমি ইউজ কৰিম আকৌ আন এটা ক্ষেত্ৰত আমি চিম্পল প্ৰেজেণ্ট টেন্স ইউজ কৰোঁ আৰু সেইটো হৈছে ইনষ্ট্ৰাকশ্যনছ এণ্ড ডিৰেকশ্যনছ আমি নিৰ্দেশ বা আদেশ দিওঁতে আমি চিম্পল প্ৰেজেণ্ট টেন্স ব্যৱহাৰ কৰা হয় sentences that are used for giving instructions and directions যেতিয়া বাক্যসমূহ আমি নিৰ্দেশনা বা আদেশ দিবলৈ ব্যৱহাৰ কৰোঁ তেতিয়া আমি এতিয়া চিম্পল প্ৰেজেণ্ট টেন্স সদায় ব্যৱহাৰ কৰোঁ example open the packet and pour the milk into the boiling water কি কৈছে যে পেকেটটো খোলা আৰু এই গাখীৰখিনি এই উতলি থকা পানীত ঢালি দিয়া আমি ইয়াতে যেন কাৰোবাক আমি আদেশ দিছোঁ বা নিৰ্দেশ দিছোঁ যে পেকেটটো খোলা open the packet এইটো চিম্পল প্ৰেজেণ্ট টেন্সত লিখা হৈছে open verb open the packet pour the milk এইটো এটা verb আমি ইয়াত চিম্পল প্ৰেজেণ্ট টেন্স ইউজ কৰি লিখিছোঁ read the questions carefully and write the answers properly এই কুৱেশ্যনছটোৰ লগত আমি সকলোৱে ফেমিলিয়াৰ যিহেতু এইটো কুৱেশ্যন আমি পায়ে থাকোঁ কুৱেশ্যনছটো পঢ়া আৰু উত্তৰবোৰ ভালদৰে লিখা ইয়াতে read the questions read হৈছে ভাৰ্বৰ যিটো বেছ ফৰ্মটো read সেইটো ইউজ হৈছে আৰু ৰাইটটো আকৌ ভাৰ্বৰ বেছ ফৰ্মটো ইউজ কৰিছে আৰু এই বাক্যটি চিম্পল প্ৰেজেণ্ট টেন্সত লিখা হৈছে ইয়াতে আচলতে read the questions বুলি কোৱাৰ লগে লগে তাৰ আগত এটা ছাবজেক্ট আছে আৰু সেই ছাবজেক্টটো কি হয় you read the questions কিন্তু ইয়াতে ইউটো আমি নিলিখোঁ বা সেইটো দেখুওৱা নাযায় open the room and clean the furniture ইয়াতো তেনেকুৱা হৈছে ৰুমটো খোলা আৰু ইয়াত থকা আচবাব পত্ৰখিনি চাফা কৰা read newspaper regularly to enrich your vocabulary ইয়াতো একেই হৈছে ইয়াতে নিৰ্দেশ দিয়া হৈছে বা এটা আদেশ দিয়া হৈছে যে নিউজপেপাৰ পঢ়িলে কি হ'ব আমাৰ ভকেবুলাৰীবোৰ আমি আৰু অধিক আমাৰ ষ্ট্ৰং কৰিবৰ কাৰণে আমি কি কৰিব লাগিব নিউজপেপাৰ পঢ়িব লাগিব এতিয়া আন এটা ক্ষেত্ৰত আমি চিম্পল প্ৰেজেণ্ট টেন্স ব্যৱহাৰ কৰোঁ সেইটো হৈছে used with words like usually sometimes often and never এইকেইটা শব্দৰ লগত আমি সাধাৰণতে বাক্যত চিম্পল প্ৰেজেণ্ট টেন্স আমি ব্যৱহাৰ কৰোঁ আৰু এক্সাম্পলছ কিছুমান দিয়া হৈছে I usually have lunch in the office canteen usually মানে সাধাৰণতে মই সাধাৰণতে অফিচৰ কেণ্টিনত কি কৰোঁ দুপৰীয়া আহাৰ গ্ৰহণ কৰোঁ ইয়াতে ইউজুৱেলি থকাৰ কাৰণে এইটো চিম্পল প্ৰেজেণ্ট টেন্স হৈছে মই সাধাৰণতে অফিচৰ কেণ্টিনত মই দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰোঁ এইটো হৈছে চিম্পল প্ৰেজেণ্ট টেন্স I sometimes watch movies কি কৰোঁ মই কেতিয়াবা চিনেমা চাওঁ এটা sometimes তাৰ লগতো আমি চিম্পল প্ৰেজেণ্ট টেন্স ইউজ কৰিব লাগিব তাৰপিছত আহিলে often no my brother never plays with me ইয়াতে আছে my brother never plays with me never মানে হৈছে কেতিয়াও নহয় আৰু সেইকাৰণে ইয়াতে এনেকুৱা ধৰণৰ বাক্যটো আমি কি কৰিব লাগিব চিম্পল প্ৰেজেণ্ট টেন্স ইউজ কৰিব লাগিব my brother never plays with me মোৰ ভাইটিয়ে মোৰ লগত কেতিয়াও নেখেলে ইয়াতে যিহেতু ভাইটিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ সেইকাৰণে প্লেটো প্লেচ হৈ গৈছে এতিয়া আমি চিম্পল প্ৰেজেণ্ট টেন্সৰ বিষয়ে গোটেইখিনি আলোচনা কৰিলোঁ ইয়াৰ লগত মই কিছুমান কুৱেশ্যনছ আমি এতিয়া আলোচনা কৰিম যিহেতু আমি এতিয়া ভালদৰে বুজিবলৈ সক্ষম হ'ম আচলতে আমি কেনেকুৱা ধৰণৰ আমি চিম্পল প্ৰেজেণ্ট টেন্স ব্যৱহাৰ কৰোঁ কুৱেশ্যনটোত কৈছে write in the correct form of the verb ভাৰ্বটো যিটো কাৰেক্ট ফৰ্ম হয় সেইটোত আমাক লিখিব কৈছে কাৰেক্ট ফৰ্ম মানে আমি এটা চিম্পল প্ৰেজেণ্ট টেন্সত আমি লিখিব লাগিব ওৱানত আছে my friend in bracket work at a bank মোৰ বন্ধুজনে বা মোৰ বন্ধুৱে এটা বেংকত কাম কৰে ইয়াতে my friend হৈছে থাৰ্ড পাৰ্চন আৰু ছিংগুলাৰ নাম্বাৰ যিহেতু ইয়াতে ফ্ৰেণ্ড বুলি আছে এজনৰ কথা কৈছে আৰু আমি জানোৱে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় আৰু তেওঁ বেংকত কাম কৰে বুলি কৈছে এইটো হ'ব চিম্পল প্ৰেজেণ্ট টেন্সৰ চেণ্টেন্স আৰু সেইকাৰণে আমি ইয়াতে কি কৰিব লাগিব ৱৰ্ক যিহেতু ভাৰ্ব আছে ৱৰ্কটো কি হ'ব থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হোৱাৰ লগে লগে ইয়াতে এছ এটা আহি যাব আমি ইয়াতে লিখিব লাগিব
My friend works at a bank. Number 2, I in bracket want to be a singer. I was a first person singular number আৰু ইয়াতে মেইন ভাৰ্বটো দিয়া আছে want যিহেতু ইয়াতে ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ ইয়াতে ওৱানটত কোনো চেঞ্জ নহ'ব I want to be a singer সেইটো একেই থাকিব Number 3, my sister cook delicious dishes. ইয়াতে my sister third person singular number লগে লগে যেহেতু ভাৰ্বৰ আমি কি কৰিব লাগিব বেছ ফৰ্মটোৰ লগত আমি s বা es যোগ দিব লাগিব আৰু সেইকাৰণে আমি ইয়াতে কি কৰিব লাগিব my sister এইটো হ'ব cooks ইয়াতে cook লিখাই আছে তাৰপিছত আমি s এটা যোগ দি cooks হ'ব delicious dishes. Next, plants need water and sunlight for making their food. ইয়াতে need ইফালে আছে plants এটা plural গছ গছনিবোৰক কি লাগে পানী আৰু সূৰ্যৰ পোহৰ লাগে তেওঁলোকৰ কি কৰিবৰ কাৰণে সিহঁতক খানা বনাবৰ কাৰণে লাগে ইয়াতে need আছে সিহঁতো থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ সেইকাৰণে আমি নিডটো নিদিয়ে থাকিব আমি নিডছ দিব নালাগে plants need water and sunlight for making their food. Last, we go to meet him every Sunday. ইয়াতে কৈছে যে every Sunday প্ৰত্যেক ৰবিবাৰে সেইকাৰণে এইটো এটা কি হয় চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য we মানে হৈছে ফাৰ্ষ্ট পাৰ্চন প্লুৰেল নাম্বাৰ আমি we go to meet him every day ইয়াতে আমি জানো যে ফাৰ্ষ্ট পাৰ্চন প্লুৰেল নাম্বাৰ হ'লে আমি ইয়াত কোনো ধৰণৰ বেছ ফৰ্মৰ লগত s বা es যোগ কৰিব নালাগে সেইকাৰণে আমি we go to meet him every day সেইটো তেনেকৈ ৰাখিব লাগিব Next question, correct the following sentences. কিছুমান questions দিয়া আছে সেইবোৰক আমাক কি কৰিব কৈছে correct কৰিব কৈছে ইয়াতে correct কৰা মানে ইয়াৰ verb এইটো ফৰ্ম আছে আচলতে টেন্স বুলি ক'লে তাৰ ভাৰ্বৰ ফৰ্মটোৱে আমি চাব লাগে ভাৰ্বটো কিবা গণ্ডগোল আছে নেকি আৰু সেইটোকে আমি শুদ্ধ কৰি দেখিব লাগে Number 1, he is going for a walk every morning. তেওঁ সদায় এটা কৈছে he is going for a walk every morning তেওঁ সদায় খোজ কাঢ়িব গৈ আছে ইয়াতে তেনেকুৱা ধৰণে going for a walk every morning তেনেকৈ ইউজ কৰিছে কিন্তু ইয়াতে আমি চাব লাগিব যে এটা কি আছে every morning আছে যেহেতু every morning আছে সেইটো হ'ব কি এটা অভ্যাসগত কাম আৰু সেইকাৰণে আমি এইটো is going to এটা wrong হ'ব is going to আমি ভাৰ্বটো আমি সলাই দিব লাগিব এটা কি সলাই দিম he যিহেতু থাৰ্ড পাৰ্চন আৰু ছিংগুলাৰ নাম্বাৰ ইয়াতে হ'ব he goes for a walk every morning ইয়াতে goes হ'ব he goes for walk every morning It has always been better to use preventive measures than to cure illness. এটা কৈছে যে বেমাৰ এটা হোৱাৰ পিছত সেইটো আমি নিৰাময় কৰাতকৈ সেইটো নোহোৱাকৈ ৰখাটোৱে কি হয় উত্তম হয় তেতিয়াহ'লে এটা কি লিখা আছে এটা ছাবজেক্ট কোনটো হ'ব ইয়াতে ছাবজেক্ট আছে ইটটোৱে আছে ছাবজেক্ট সেইকাৰণে আমি কি কৰিব লাগিব আৰু এটা কি কৈছে has always been এইটো আচলতে এটা কি হয় এইটো এটা সঁচা কথা আৰু সেইটো আমি ইউনিভাৰ্চেল ট্ৰুথ হিচাপে ধৰি ল'ব লাগিব আৰু সেইকাৰণে আমি এইটো কি কৰিম চিম্পল প্ৰেজেণ্ট টেন্স ইউজ কৰিম has always been নহ'ব it is হ'ব it is হৈ যাব এইটো hasটোৰ ঠাইত আমি এইটো কি কৰিব লাগিব is ইউজ কৰিব লাগিব it is always এইটো সদায় কি হয় যে it is always better beenটো নালাগে to use preventive measures than to cure illness. Number 3, the teacher said that the earth was round. The teacher said, শিক্ষকজনে কৈছিলে যে পৃথিৱীখন ঘূৰণীয়া আছিলে was round পৃথিৱীখন ঘূৰণীয়া আছিলে এতিয়া the teacher said the teacherটো ইয়াতে এই চেণ্টেন্সটোত আচলতে কি হৈছে আমাৰ ছাবজেক্টটো কোনটো হ'ব the earth এইখিনিহে আমাক আচলতে লাগে the earth was round এইখিনিহে আচলতে মেইন ষ্টেটমেণ্ট আৰু সেইকাৰণে the earth was round এটা কি হৈছে was নহয় এইটো is হ'ব আমি জানো যে পৃথিৱীখন এতিয়াও ৰাউণ্ড এনেকুৱা নহয় যে টিচাৰটোৱে আগতে কৈছিলে কথাটো সেইকাৰণে পৃথিৱীখন তেতিয়াহে ৰাউণ্ড আছিলে এতিয়া ৰাউণ্ড নহয় তেনেকুৱা নহয় the teacher said that the earth is round এইটো is থাকিব The train leave at 5:30 p.m. এইটো এটা সদায় হোৱা কাৰ্য ৰিপিটেটিভলি হয়
আমি গম পাওঁ যে ট্ৰেইনখন সদায় 5:30 যায় সেইকাৰণে দ্য ট্ৰেইন থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আৰু দ্য ট্ৰেইন টু হেভ ছেট এ ছাবজেক্ট দ্য ট্ৰেইন লিভছ এট 5:30 PM এইটো লিভছ হ'ব নম্বৰ 5 The baby is crying every night. ইয়াতে আছে crying every night. Every night তোৰ পৰা আমি গম পাওঁ প্ৰত্যেক নিশাই কি কৰিছে এই কেঁচুৱাটোৱে কান্দিছে আৰু সেইটো যিহেতু প্ৰত্যেক নিশাই হৈ আছে এইটো আমি কি বুলি ধৰিম এইটো এটা হেবিচুৱেল একশ্যন এনেকুৱা ধৰণৰ হৈ গৈছে বা এইটো ৰেপিটেটিভ একশ্যন বুলি আমি ক'ব পাৰোঁ আৰু সেইকাৰণে আমি এইটো কি কৰিব লাগিব দ্য বেবি ক্ৰাইজ হ'ব এটা ক্ৰাইং নহয় ইজ নহয় দ্য বেবি ক্ৰাইজ ক্ৰাই ভাৰ্বৰ লগত আমি IES the baby cries every night তেনেকৈ আমি লিখিব লাগিব আৰু এইখিনি আছিলে কুৱেশ্যনছ আৰু যদিহে আপোনালোকক লাগে তেনেহ'লে মই আৰু কুৱেশ্যনছ দিম যদি পিছত ভাবে আপোনালোকৰ যে প্ৰেক্টিছৰ কাৰণে আৰু কুৱেশ্যনছ লাগে সাধাৰণতে এনেকুৱা ধৰণৰ কুৱেশ্যনছেই পৰীক্ষাৰ সময়ত দেখা যায় আৰু আজি এই ভিডিঅ'টোত ইমানেই আছিলে চিম্পল প্ৰেজেণ্ট টেন্সৰ বিষয়ে আশা কৰোঁ আপোনালোকে বুজি পাইছে চিম্পল প্ৰেজেণ্ট টেন্স আৰু ভিডিঅ'টো যদিহে ভাল লাগিছে তেনেহ'লে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু যদিহে ভাবেই প্ৰয়োজন অনুভৱ কৰে তেনেহ'লে বন্ধুসকলৰ লগত চেনেলৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব আজিলৈ ইমানতে এৰিছোঁ